নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ গৰুডুবাত। আৰু গৰুডুবাৰ যি ভৰাশিঙৰি, এই ভৰাশিঙৰিত থকা যি শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়, এই হৰগৌৰী দেৱালয়ত আজিৰে পৰা বালা চতুৰ্দশী মেলা আৰম্ভ হৈছে। আৰু বালা চতুৰ্দশী মেলাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই ইতিমধ্যে মেলাৰ যি অনুষ্ঠান আৰম্ভ হৈছে ইয়াত, আৰু এক উদুলি মুদুলি পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তপ্ৰাণ লোক, আৰু ভক্তপ্ৰাণ লোক আহি ইয়াত মেলা উপভোগ কৰিছে আৰু এই হৰগৌৰী দেৱালয়ত তেখেতলোকে পূজা অৰ্চনা কৰিছে। সঁচাই এক আজি সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ, কিয়নো বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ভৰাশিঙৰিৰ যি ছটি পাহাৰত থকা যি শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ, এই হৰগৌৰী দেৱালয়ত আজিৰে পৰা অনুষ্ঠিত হৈছে এই মেলা আৰু শ্ৰী শ্ৰী হৰগৌৰী পূজা। আৰু এনেদৰেই ভক্তৰ সমাগম হৈছে। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম আজিৰ অনুষ্ঠানটিৰ বিষয়ে, যিহেতু আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি শুভাৰম্ভণি কৰা হৈছে। আজিৰে পৰা 3 দিন চলিব অনুষ্ঠানটি। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়া, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো এই ভৰাশিঙৰিৰ ছটি পাহাৰত থকা যি শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়, ইয়াত শুভাৰম্ভণি হৈছে শ্ৰী শ্ৰী হৰগৌৰীৰ পূজা, লগেদি বালা চতুৰ্দশী মেলা। কি ক'ব আজিৰ দিনটোত? হয়, প্ৰত্যেক বছৰৰ দৰে এই বছৰো হৰগৌৰী দেৱালয়ত বালা চতুৰ্দশীৰ যি মহাযজ্ঞ পাঠ আৰু নাম কীৰ্তন এই কাৰ্যসূচী ইতিমধ্যে চলি আছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা এই মন্দিৰত ভক্তপ্ৰাণ ৰাইজসকল ইয়াত বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত থাকে। আজি ভক্তপ্ৰাণ ৰাইজ আমি বহুতো দেখিছোঁ। আৰু বিগত বছৰৰ দৰে এই বছৰকৈ বহুত ধুনীয়া আমাৰ মেলাও আয়োজন হৈছে। আৰু মই মেলা সমিতিৰ সভাপতি হিচাপে দেখা পাইছোঁ যে বিগত যিসমূহ মেলা আমি আয়োজন কৰিছিলোঁ তাতকৈ এইবাৰ মানুহৰ সমাগম বেছি। আৰু আশা কৰিছোঁ যে সমূহ অসমবাসী ৰাইজক যাতে এই হৰগৌৰী দেৱালয়ত আহি তেওঁলোকে প্ৰাৰ্থনা কৰে, পূজা পাঠ কৰে, আৰু তেওঁলোকৰ যিটো মনোকামনা পূৰ্ণ হওক সেইটো কামনা কৰিছোঁ। লগতে আয়োজন সমিতিৰ সভাপতি হিচাপে সকলো ৰাইজলৈ মেলা উপভোগ কৰি যাতে মেলাখন সুন্দৰভাৱে পৰিচালনা হয়, তাক সকলোৱে যাতে আশীৰ্বাদ কৰে সেইটো কামনা কৰিছোঁ। মেলা এইবেলি যিহেতু 3দিনীয়া অনুষ্ঠিত হ'ব, কি আহ্বান থাকিব ভক্তলৈ? এই বিগত বছৰতো আমি মেলাটো 3দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। এইবাৰ আমি 3দিনীয়া কাৰ্যসূচী লৈছোঁ। আৰু এইবাৰ কিন্তু বিগত বছৰতকৈ এইবাৰ দোকান পোহাৰবোৰ বেছি আহিছে আৰু জনসমাৱেশবিলাক বেছি আছে। গতিকে সকলো ৰাইজৰ সঁহাৰি বিচাৰিছোঁ আৰু সকলোৰ সহায় সহযোগিতা বিচাৰি যাতে এই মেলাখন সুন্দৰভাৱে পৰিচালিত হয় তাৰে কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে মেলা পৰিচালনা সমিতিৰ সভাপতি জীৱন পাঠকে কথাখিনি জনালে। বিভিন্ন প্ৰান্তৰ পৰা দোকান পোহাৰ আহিছে আৰু হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে ইতিমধ্যে কেইবা হেজাৰ ভক্তৰ লানি লাগিছে ইয়াত। আৰু যিহেতু আজিৰ পৰা মেলা মাত্ৰ শুভাৰম্ভণি হৈছে আৰু মেলা 3 দিনলৈকে চলিব। আৰু এয়া হৈছে গৰুডুবাৰ যি ছটি পাহাৰত থকা শ্ৰী শ্ৰী হৰগৌৰী দেৱালয় প্ৰাংগণৰ দৃশ্য। আৰু হৰগৌৰী দেৱালয় প্ৰাংগণতে এনেদৰে আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে এই মেলা ভাগি, লগেদি শ্ৰী শ্ৰী হৰগৌৰীৰ পূজা। আৰু এনেদৰে ভক্তসকল আহিছে, আহি পেলাই সকলোৱে বিশ্বমংগল কামনা কৰিছে। ইয়াত নাম যজ্ঞকে আদি কৰি নাম কীৰ্তনকে আদি কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু ইয়াত বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰা চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰে পৰা শুভাৰম্ভণি হ'ল বালা চতুৰ্দশী মেলা, কি ক'ব? বালা চতুৰ্দশী মেলা উপলক্ষে আমাৰ আগৰে পৰা বহুত দিন আগৰে পৰা আমি জনা আজি 60-70 বছৰ আগৰ পৰাই ইয়াত প্ৰতি বছৰে বালা চতুৰ্দশী মেলা উদযাপন কৰি থকা হৈছে। ইয়াত শিৱ পাৰ্বতীৰ মন্দিৰ এখন আছে। সেই মন্দিৰত ইয়াৰ মূল কাৰণটো হৈছে সপ্তবীজ বিকিৰণ, যাৰ দ্বাৰা সকলোৰে মংগল কামনা কৰি, বিশ্ববাসীৰ মংগল কামনা কৰি বীজ বিতৰণ কৰা হয় আৰু সকলোৰে মংগল কামনা কৰা হয়। এইখিনি কি ক'ব চমুকৈ? আজি বালা চতুৰ্দশী মেলা আমাৰ ইয়াত আমাৰ জন্মৰ আগৰ পৰাই প্ৰায় 65-70 বছৰ হ'ল। আমি জনাৰ পৰা ইয়াত আৰম্ভ হৈ আছে। ইয়াত সপ্তবীজ বিকিৰণ হয়। ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ এই মন্দিৰ শিৱ পাৰ্বতী ইয়াত স্থাপিত আছে। আৰু এটা আছে বোলে নেপালত, আমি এইটো জানো। ইয়াত ইমান সমাগমেৰে মানুহৰ সমাগম হয়। বিভিন্ন ধৰণৰ বজাৰ, বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ মানুহ, আমি চবেই মিলি জুলি ভাতৃত্ব ভাৱ বোধ কৰি আমি ইয়াত স্থাপন কৰিছোঁ। এনেকৈ আগামী অহা বছৰো আমি পালন কৰিম। আগৰ বছৰো পালন কৰিছিলোঁ।
চবৰে মংগল কামনা কৰি মই ইমানেই সামৰিলোঁ। হয়, ইতিমধ্যে শুনিলে এটা গুৰুত্বপূৰ্ণ কথা তেখেতলোকে আজি সদৰি কৰিছে যে অসমৰ ভিতৰত এয়াই চাগে প্ৰথম য'ত হৰগৌৰী একেলগে পূজা কৰা হয় আৰু বালা চতুৰ্দশীৰ দিনা এই মেলা অনুষ্ঠিত হয় আৰু বিগত প্ৰায় 70 বছৰ ধৰি এই মেলা চলি আহিছে বুলি আজি জানিবলৈ দিছে। আৰু এটা পাহাৰৰ ওপৰত আছে এই হৰগৌৰী দেৱালয় অৰ্থাৎ হৰগৌৰী মন্দিৰ আৰু ইয়াত আয়োজক সমিতিৰ বিষয়ববী আছে। আমি চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। কি আহ্বান জনাব ভক্তসকললৈ? পোনপ্ৰথমে অসম সংবাদ 24 ঘণ্টালৈ মোৰ মেলা সমিতিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। ভক্তসকলক সেইটোকে অনুৰোধ জনাম যে আজি এই বছৰ দ্বিতীয় বছৰ আমাৰ এই মেলা উদযাপন কৰা, গতিকে এই দ্বিতীয় বছৰ আজি তিনিদিনীয়াকৈ আমি কাৰ্যসূচী ইয়াত কাৰ্যসূচীৰে আমি আয়োজন কৰা হৈছে। গতিকে ভক্তসকলক এইটোকে অনুৰোধ জনাম যে আপোনালোকে যাতে আমাৰ এই ঐতিহ্যৰ যি হৰগৌৰী দেৱালয়খন যাতে জাক জমকতা কৰাত যাতে আপোনালোকে সহযোগ কৰি আমাক যাতে সহায় কৰে। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত আজিৰে পৰা অনুষ্ঠিত হৈছে বালা চতুৰ্দশী মেলা আৰু শ্ৰী শ্ৰী হৰগৌৰীৰ পূজা অৰ্চনা আৰু এনেদৰেই এক উদুলি মুদুলি পৰিৱেশ ইয়াত, এক উখল মাখল পৰিৱেশ ইয়াত বিৰাজ কৰিছে। আৰু আমি সম্ভৱ হ'লে ভক্তসকলৰ পৰাও কিছু মনৰ কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ? ভাঙা মন্দিৰৰ পৰা। ভঙা মন্দিৰৰ পৰা প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহে? আহি থাকিম। আহিয়ে থাকে ন? কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? ভালেই। ভাল লাগিছে? ক'ৰ পৰা আহিছে? ভঙা মন্দিৰ। ভঙা মন্দিৰ। ভঙা মন্দিৰ। আপুনি? আমি ভাঙা মন্দিৰ পৰা আহিছো। ভাল লাগিছে আজি দৰ্শন কৰিবলৈ পাম। ইমান মানুহ ভিৰ আছে, বহুত ভাল লাগে ইয়াত আহোঁ, আমি বছৰি আহোঁ, ভাল লাগে ইয়াত। হয়, ইতিমধ্যে শুনিলে ভক্তসকলে জনাইছে তেখেতলোকে বিভিন্ন স্থানৰ পৰা আহিছে মেলা উপভোগ কৰিবলৈ আৰু শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ক পূজা অৰ্চনা কৰিবলৈ। আৰু শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ত পূজা অৰ্চনা কৰি সকলোৱে বিশ্বশান্তিৰ কামনা কৰিব, তাৰ কাৰণে আহিছে সকলোৱে। আমিও তাৰে কামনা কৰোঁ, দেশৰ মংগল হওক, বিশ্বৰ মংগল হওক আৰু সকলোৰ মাজত শান্তি, সমন্বয়, ভাতৃত্ববোধ বিৰাজ কৰক। আৰু প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গকো আজি ইয়াত সোঁৱৰণ কৰা হৈছে। আৰু এই বালা চতুৰ্দশী মেলা উদযাপন সমিতিয়ে আজি প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক স্মৰণ কৰিয়ে এই মেলাভাগি উদ্বোধন কৰিছে। আৰু জুবিন গাৰ্গক সুঁৱৰি আৰম্ভ কৰা মেলাভাগি সুকলমে পাৰ হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই হৰগৌৰী দেৱালয়স্থলীৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।